পানীখাইটিৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ত নাৰেংগীস্থিত যুৱ নিবাস সংস্থা অংকুৰ বিদ্যাপীঠৰ ৪৩ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় বিদ্যালয়ৰ সচিব নাৰায়ণ শৰ্মা। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে নাৰায়ণ শৰ্মাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি সদ্য সমাপ্ত বিদ্যালয়ৰ খেল ধেমালিৰ পুৰস্কাৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক পুৰস্কৃত কৰা হয়। লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন নৃত্য গীত আদি পৰিৱেশন কৰে। আঁতৰত ৰাখিব লাগিব আৰু আঁতৰত ৰাখিবলৈ পিতৃ মাতৃসকলে এই ক্ষেত্ৰত সংযম অৱলম্বন কৰিব লাগিব। যদি মই মাক হিচাপে দেউতাক হিচাপে মোবাইলটো পিটিকি থাকোঁ, আকৌ ল'ৰা ছোৱালীক কওঁ যে যা এতিয়া পঢ়াৰ সময় পঢ়ি থাক, সেই উপদেশটো সাধাৰণতে তেওঁলোকে গ্ৰহণ নকৰে। গতিকে মই ক'বলগীয়া এনেকুৱা বহুত কথাই আছে, মই দীঘলীয়া কৰিব খোজা নাই। অংকুৰ বিদ্যাপীঠৰ এই যিখিনি চেষ্টা অসম জাতীয় বিদ্যালয় ন্যাসৰ ফালৰ পৰা তাত আমি যৎকিঞ্চিত বাইদেউ যদিও কৈছে আমি বহুত বিশেষ একো সহায় কৰা নাই। যৎকিঞ্চিত আমি কিবা কিবি অকণমান কৰিছোঁ, পাঠ্যপুথি আমি আমাৰ বিদ্যালয়ৰ পৰা অনাৰ ক্ষেত্ৰত কিছু ৰেহাই ব্যৱস্থা কৰিছোঁ। আৰু মই আজি ইয়াত এই কথাটো আমাৰ সভাপতি ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছোঁ, দিলীপ কুমাৰ দত্ত চৌধুৰী। আমি এই কথাটো আজি ডক্টৰ শিৱেন দত্ত সেইদিনা কথা পাতিছোঁ, মই এটা কথা কৈছোঁ। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।